ইমান মৌনতা কিয়? গুৱাহাটী মহানগৰী হয় এখন, উদাত্ত কণ্ঠ থাকিব লাগিব। আপোনালোকৰ কণ্ঠস্বৰে বিশ্বৰ বুকু কঁপাই তুলিব লাগিব, পাৰিব লাগিব গুৱাহাটী। কাৰণ গুৱাহাটী হৈছে সাধাৰণ অসমৰ ৰাজধানী নহয়, দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ। গতিকে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখত আপোনালোকে অৱস্থান কৰিছে। গৌৰৱান্বিত আপোনালোকক লৈ আমি সকলোৱে। আজি আপোনালোকৰ সন্মুখত আপোনালোকক সেৱা আগবঢ়াবৰ বাবে বিজয় গুপ্তা, মই যাক ব্যক্তিগতভাৱে জানো, মই বিজয় গুপ্তা ডাঙৰীয়াক জানো। মই যেতিয়া 2011 চনত ভাৰতীয় জনতা পাৰ্টীত প্ৰৱেশ কৰিছিলোঁ, তেতিয়া মই মানুহবিলাকক চিনি পোৱা নাছিলোঁ। মই আপোনালোকৰ আন্তৰিকতাৰে কৈছোঁ। তেতিয়া মই এখেতসকলৰ ওচৰলৈ যাওঁ, জ্যেষ্ঠ নেতাসকলৰ ওচৰলৈ যাওঁ, সকলোকে সেৱা জনাওঁ। মই অফিচটো কোনোবা এটা চুকত বহি থাকোঁ, নতুনকৈ প্ৰৱেশ কৰা মানে কইনাৰ নিচিনা হৈছে, ন কইনাৰ নিচিনা। তাৰপিছত 2011 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে মই প্ৰৱেশ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীত। তাৰপিছত তেতিয়া মুখ্য কাৰ্যালয়লৈ যাওঁ, মানুহবোৰ চিনি নাপাওঁ। তেতিয়া বিজয় গুপ্তা ডাঙৰীয়া উঠি আহে, মোক কয়, সোণোৱাল ডাঙৰীয়া আপুনি চিন্তা নকৰিব, আমি সকলো আছোঁ নহয়, আপুনি কিবা থাকিলে ক'ব। এইজন মানুহৰ হৃদয়ত মানুহৰ প্ৰতি আন্তৰিকতা, শ্ৰদ্ধা, মৰম যেনেধৰণে মই দেখিলোঁ, সঁচাই বিজয় গুপ্তা এজন অত্যন্ত মানৱ দৰ্দী এগৰাকী ব্যক্তি। গতিকে এখেতে আমাৰ প্ৰতিটো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যসূচীত, অসমৰ জাতীয় জীৱনৰ কাৰ্যসূচীত আত্মনিয়োগ কৰি আহিছে। গতিকে এইগৰাকী ব্যক্তিক আমি বিধায়ক হিচাপে পালে মই ভাবোঁ আমাৰ চেণ্ট্ৰেল গুৱাহাটী নথৈ কৃতাৰ্থ হ'ব।